আছে এতিয়া এখন হল চাৰ্ট আছে 2022 আসাম কাৰণে আমি বনাইছো আৰু এখন চাৰ্টত ঘটনাবিলাকৰ প্ৰমিস কি ঘটনা ঘটিব তাক জানিম আৰু কেতিয়া ঘটিব হেতু আমি দৰ্শান্তৰৰ পৰা জানিম যেহেতু আমি 2022 ৰ কথা কলো চলি আছে আমাৰ ভেনাস দশ মাৰ্কাৰী ভক্তি starting from 3rd February 2021 up to 2023 5th day of December okay মানে এইখিনি সময়ছোৱাত সেইখিনি ঘটনা ঘটিব আমাৰ 2022 চনটো ইয়াৰ মাজত সোমাই আছে can he promise of events or incident কথা কব কম্বাইনেশনে আৰু কেতিয়া ঘটিব সেইখিনি তাত দিব এতিয়াটো ইয়াত বহুত কথা আছে কিন্তু আমি 2022 ৰ মেইনলি এইখিনি পেৰিয়ডৰ ভিতৰত কি ঘটিব তাক আলোচনা কৰিম ঠিক আছে এতিয়া আমাৰ লগ্ন লৰ্ডৰ ওপৰত প্ৰথম ফোকাস আমি কৰিব লাগিব লগ্ন লৰ্ড আছে মাৰ্চ হেনা মাৰ্চ আছে 10th হাউসত সিগনিফিকেটৰ 10 হৈ গল আৰু যেটো নক্ষত্ৰ আছে ওনস কনস্টেলেশন that means first day 10th okay ঠিক আছে অৰ্থাৎ মাৰ্চ মংগল তেতিয়া হলে এইটো বছৰত মানে অসমত গভৰ্নমেন্ট আৰু 8th হাউসৰ যিবিলাক ৰিলেটেড মেটাৰ ধৰা এক্সিডেন্টস হত্যা আত্মহত্যা টেনশন পীড়া কষ্ট দুৰ্ঘটনা হেনা ঘাটি এই বস্তুবিলাক ডিস্টারবেন্স এইখিনি বস্তু ঘটিব not connected to 6 that means disease নাহিব আৰু যেহেতু কাৰক মাৰ্চ হৈ গলটো মানে প্লেনেট এন্ড ফার্স্ট 8 গতিকে এটো ভাইলেন্ট হ'ব মানে সিরিয়াস প্রবলেম বিলাক ফেস হ'ব ওকে ঠিক আছে হেতু হল আমি গম পালো মানে এইখিনি ঘটনা বেছি গুৰুত্ব সহকাৰে আমি লব লাগিব স্টাডি কৰিব লাগিব ফৰ আসাম ঠিক আছে আৰু এইটো ভিডিও for education purpose তে or not to ধৰা যেটো মানে আমি against of the government or such other peoples or such other institutions ঠিক আছে আমি কোনো বিদ্যে মানে ধৰা কাৰো ভাই কৰি আমি এটো আলোচনা নলও আমাৰ কাম হৈছে এডুকেশনাল পারপাসত আমি এক স্টাডি কৰিম যে what মানে astrology says for the year 2022 starting from 14 April ঠিক আছে গটিকে হেখিনি হল কথা এতিয়া কথা হল আমাৰ দহা আৰু অন্তৰ্দশাৰ ভিত্তিত আমি আলোচনা কৰিম কি দহা আৰু কি অন্তৰ্দশা চলিছে ভেনাস হল সিগনিফিকেটৰ ফৰ সেকেন্ড হাউসৰ লৰ্ড আছে না সেকেন্ড 7 বহি আছে কোট 11 ঠিক আছে আৰু হি আছে ৰাহুস কনস্টেলেশন ৰাহু আছে লগ্নত আছে ঠিক আছে এখানে মই লগ্ন লিখিলো আৰু ৰাহু এই ৰিজাল্ট দেখাব কোট মাৰ্চৰ ৰিজাল্ট দেখাব আৰু পার্মানেন্টলি ফুলি দেখাব হি সানৰ কান ক্রিটিক্যাল নক্ষত্ৰত আছে সান হৈ গল 15 12 হাউস সিগনিফিকেটৰ ঠিক আছে তাৰ পিছত আহি গল আমাৰ এতিয়া মাৰ্কাৰী যেটো সাব পিৰিয়ড হেতু ইম্পৰ্টেন্ট আৰু হি আছে 3rd and 6th হাউসৰ লৰ্ড আছে মাৰ্কাৰী আছে 12 হাউসত আছে কেতুস কনস্টেলেশন কেতু আছে ইন 7 আৰু ষ্টাৰ লৰ্ড হিচাপত পৰিছে হি 8 নহয় জানো মাৰ্কাৰী 8 ষ্টাৰ লৰ্ড আছে সো এতিয়া আমি যদি এটা গ্লিম্পস তাৰ পৰা হাৰাংশ আমি চাও সেকেন্ড 6 ঠিক আছে আৰু হেভাগে আমি এটা ৰিলেশন কৰিম এতিয়া আমি শর্টকাট কৰিবৰ কাৰণে ইজিলি আমি আলোচনা কৰিম এসপেক্ট থিওৰি এতিয়া প্ৰথম আলোচনা কৰিম আমি গুড এসপেক্ট এন্ড দ্যাট আফটাৰ বেড এসপেক্ট আৰু ইন্টারেস্টিং কথা ভেনাসৰ মাৰ্কেট দশান্তৰ চলি আছে গটিকে আমি সাম ইয়াত গুড এসপেক্ট ভেনাস আৰু সোয়া মাৰ্কাৰী লগত গুড এসপেক্ট আছে সোয়া ঠিক আছে very closely হেনা 4 ডিগ্ৰী ঠিক আছে আমি ভেনাসৰ মাৰ্কাৰী লগত বহুত ক্লোজলি গুড এসপেক্ট কৰিছে মানে হেগিটা মেটাৰত হি ভাল ৰিজাল্ট দেখাব হি আৰু আমি সিঙ্গলি ধৰি লও ধৰা সেকেন্ড হাউস লর্ড ভেনাস আৰু মাৰ্কাৰী 3rd সেকেন্ড এন্ড থাৰ্ডৰ মাজত যেতিয়া গুড এসপেক্ট কৰিব তেতিয়া হলে কি ঘটনা হি নিৰ্দেশ দিব সব ভাল কৰাব হি
মানে বস্তু তাৰ লগত মানে হেৰি কৰিব মানে সাপোর্টিং কৰিব হেতু কাৰণ গুড এক্সপেক্ট কৰিছে কি কৰিব তেতিয়া হলে সেকেন্ড হাউস হৈ গল ইনকাম ফার্স্ট কথা ধৰা হ্যাঁ আই ৰেভিনিউ বেংক ফেসিলিটিজ কাৰ লগত ভাল ৰিলেশন বনাব থার্ড হাউস কোড থার্ড হাউস হৈ গল প্ৰতিবেশী ৰাজ্য ৰাষ্ট্ৰৰ লগত মানে ফাইনেন্স কন্ডিশন টু ভাল হ'ব তাৰ পৰা মানে বেনিফিট পাব হেতু বাংলাদেশও হ'ব পাৰে চাইনাও হ'ব পাৰে বাকি দিল্লীও হ'ব পাৰে হ্যাঁ তো থার্ড হাউসৰ মেটাৰ বিলাকৰ লগত থার্ড হাউসৰ মেটাৰ মাধ্যমত মানে ইনকামৰ যেটো অ্যাটাচমেন্টটো ই আনিব গতিকে থার্ড হাউসটো প্ৰতিবেশী ৰাজ্য হ'ব থার্ড হাউসটো হ'ব তোমাৰ ইন্টারনেট সোশ্যাল মিডিয়া মানে ইন্টারনেট আৰু সোশ্যাল মিডিয়া ইনকাম কৰিব ঠিক আছে নহয় জানো আৰু হেতৰ সম্পৰ্কৰ দ্বাৰা তেতিয়া হলে বেংক ফাইনেন্সিয়াল কন্ডিশন বিলাকো ভাল আহিব কাৰ ভাল আহিব অসমত হেতুৱে ভাল লিখিব কোনো বিশেষ ব্যক্তিৰ লগত নহয় কাৰণ এখন চাৰ্ট অসমৰ লগত জড়িত বিষয়বিলাক আমি আলোচনা হ'ব ঠিক আছে তাৰ পিছত হেতু কথা ধৰা হল তাৰ পিছত ধৰো আমি যে সেকেন্ড হাউস ভেনাসৰ লগত সিক্সথ হাউসৰ গুড ৰিলেশনটো ঠিক আছে তাৰ মানে সেকেন্ড হাউস হৈ গল ইনকাম সিক্সথ হাউস কি হ'ব তোমাৰ কৰ্মচাৰী হৈ গল মানে যিবিলাক ইয়াত থকা যিবিলাক কৰ্মচাৰী চাকৰিয়াল ব্যক্তি है ना সিক্সথ হাউস হৈছে চাকৰিয়াল ব্যক্তি গতিকে সিহঁতৰ দৰমহা বাঢ়িব ফাইনেন্স বেনিফিট পাব সিহঁতি ঠিক আছে এটো গুড ৰিলেশন হ'ব ঠিক আছে আৰু তেওঁলোকে অসমৰ সেকেন্ড আৰু সিক্সথ হৈ গলে কাৰণ এখন অসমৰ মানে ঋণ পাব লোন পাব কাৰণ সেকেন্ড সিক্সথ লোন আছে ঠিক আছে আনৰ পৰা পোৱা ধন ঠিক আছে তো ধন পাব তাৰ পিছত সিক্সথ হাউস হৈছে ইন্ডাস্ট্ৰি শ্ৰমিক যত লেবাৰ তাতো আই তৈয়াৰ হ'ব ঠিক আছে তাৰ পৰা ইনকাম আহিব ঠিক আছে আৰু বাকি হয়তো শত্ৰুৰ পৰাও ৰেহাই পাব পাৰে আৰু বেমাৰ যদি হস্পিটেল হয় তাৰ পৰা ইনকাম হ'ব কাৰণ সিক্সথ হাউস ইজ দা হাউস অফ ডিজিজ তাৰ মাধ্যমতো তেতিয়ালে বেমাৰ হলে পইচা ওলাব পইচা দিব ঠিক আছে গতিকে আমি কানেক্ট কৰি দিলো হেতু ওকে এতিয়া ধৰি লৈছো আমি 7 হাউস লৰ্ড হৈ গৈছে ভেনাস ঠিক আছে আৰু ৰিলেশন বনাইছে মানে 7 আৰু 7 হাউসতে কি বুজাব যাৰ লগত তোমাৰ যিবিলাক পলিচিজ থাকে চুক্তি থাকে যত পাব্লিক ৰিয়েকশন আহে কাৰণ 7 হাউসটো আমি জানো যে পাৰ্টনাৰ হৈ গল এখন দেশৰ ক্ষেত্ৰত যিবিলাক চুক্তি পলিচিজ থাকে হেতু পাব্লিকৰ কাৰণে তেতিয়া হলে কি হ'ব থাৰ্ড হাউসটো হৈছে সোশ্যাল মিডিয়া গটিকে এই তাত মানে পাব্লিকৰ কাৰণে যিবিলাক পলিচিজ বনিব মানে নীতি আৰু চুক্তি নামা বনিব হেতুত বনোৱাৰ ক্ষেত্ৰত সোশ্যাল মিডিয়া হেল্প কৰিব ইন্টাৰনেটে টিভি হেল্প কৰিব হি লৈ যাব মানুহৰ আগত এগেইনষ্ট নকৰে এই পলিচিজ বিলাক হেতে হয় কব অসমত যিবিলাক চুক্তি পলিচিজ হেৰিয়াত হ'ব সেই বস্তুটো হল আৰু তেনেদৰে ধৰা ওচৰ চুবুৰীয়া ৰাজ্য বা এনেকুৱা বিলাকৰ ক্ষেত্ৰতো পিপল মাইগ্ৰেশন অহা যোৱা কৰাৰ যিটো হেখিনি তাতো কিছুমান তেতিয়াহলে নিয়ম ৰাজহুৱাভাৱে ঘোষিত হ'ব গতিকে থাৰ্ড হাউসৰ লগত 7 হাউসৰ যিটো ৰিলেশন তাৰ দ্বাৰা আমি 7 হাউসটো তেনেকে পলিচিজ লিগেচিজ বিলাক থাকে হেতু আছে আৰু বাকি থাৰ্ড হাউসৰ যিটো আছে মানে উচ্চৰ চুবুৰীয়া যিবিলাক ৰাজ্য বা ৰাষ্ট্ৰ আছে সিহঁতৰ লগতো তেতিয়াহলে কিছুমান মানে যোগসূত্ৰ বা নিয়ম কিবা বনিব যত অসমৰ পক্ষত বনিব পাব্লিক এটা সাপোর্ট পাব আৰু তাত মানে যিবিলাক তাত মানে সোশ্যাল মিডিয়াই কৰিব তাৰো প্ৰমাণ আমি দেখি আছো
ঠিক আছে গতিকে সেইখিনি হেতু হল 7 to 3rd হাউসত আৰু 7 to 6th হাউসত লগত মানে ভেনাস 7-6 লগত যেটো মানে ৰিলেশন তো 6th হাউস কি আছে কৰ্মচাৰী গতিকে হেতৰ ক্ষেত্ৰটো কিছুমান নিয়ম বহিব উদ্যোগ যিবিলাক ইন্ডাষ্ট্ৰিজ আছে বা বেমাৰ যেটো বলা বস্তু আছে তাৰ ওপৰতো তেতিয়াহলে কিছুমান পলিচিজ নিৰ্মিত হ'ব যাক আমি হেনা গতিকে এই বস্তুটো গুড এসপেক্টত আমি হেতু পালো ভেৰি ক্লোজলি আৰু এটা কথা হল যে ফাইনালি আৰু হেতু ভেনাস যেটো আছে ৰাহুস কনস্টেলেশনত ঠিক আছে হেতু ৰাহুস কনস্টেলেশন মানে লগ্নত আছে ফলস্বৰূপে অসমত এই বস্তুবিলাক বনিব মানে অসমৰ কাৰণে বনিব অসমৰ কাৰণে মানে কি অসমৰ সমগ্ৰ ৰাইজৰ কাৰণে অসম এজন ব্যক্তিৰ কথা ধৰি লৈছো আমি এজনী ছোৱালীৰ কথা ধৰি লৈছো ঠিক আছে অসম মাকৰ কথা ধৰি লৈছো গতিকে হেতু হল তাৰ পিছত এটো হৈ গল আমাৰ ভেনাস এণ্ড মাৰ্কাৰী ৰিলেশন ঠিক আছে আৰু আমাৰ যেটো লগ্ন পাইছিলো আমি লগ্নটো আছে মাৰ্চ ঠিক আছে মাৰ্চৰ লগত খুব ক্লোজলি ৰিলেশন আছে সানৰ হা মাৰ্চৰ লগত ক্লোজলি ৰিলেশন আছে সানৰ যদি আমি লগ্ন লৰ্ড হিচাপত ধৰো লগ্নক যদি আমি মানে মাৰ্চ ধৰিছো আমি লগ্ন মানে ফাৰ্স্ট এণ্ড ফিফথ হাউসৰ ৰিলেশন বনাও তেতিয়ালে কি বনিব মাৰ্চ হৈ গল অসম মানে অসমৰ ফিফথ হাউসে হতে পলিটিশিয়ান বুজাই পলিটিশিয়ান মানে যিবিলাক মন্ত্ৰী থাকে না মন্ত্ৰী মুদ্ৰাগৰ সেই বস্তুটো ইয়াৰ ঠিক আছে মন্ত্ৰী বুজাই দূত যিবিলাক পঠায় মানে এম্বেছেডৰ ঠিক আছে আৰু শাসন যি কৰে মানে মন্ত্ৰী মুদ্ৰাবিলাকে তো শাসন কৰে না জেগায় কোট হাকতে তাৰ বেলেগ আৰু হেতু হৈ গলে কি হ'ব মানে হেতু হৈ গলে ফাৰ্স্ট হাউস অসম গতিকে হিহতি পলিটিশিয়ান বিলাক মন্ত্ৰী বিলাকে মানে সুবিধা পাব প্ৰাধান্যতা পাব সফলতা লাভ কৰিব বিৰোধ নকৰে অসমৰ জনসাধাৰণে বিৰোধ নকৰে সাপোৰ্ট কৰে কৰিব মানে কোনোবাই বেলেগ কথা কৰিলে কিন্তু টোটালি মেজৰিটিয়ে তাক কৰিব ঠিক আছে হেতু হল ফাৰ্স্ট এণ্ড ফিফথ হাউসৰ কথা তাৰ পিছত মাৰ্চ আছে 10th হাউস ঠিক আছে 10th মাৰ্চ আছে 10th হাউসৰ পৰা তোমাৰ 5th হাউস সৰ লৰ্ড সানক হি গুড এসপেক্ট কৰিছে 10th হাউস হৈছে গভৰ্নমেন্ট বুজিছে মানে তেতিয়া হলে 5th হাউস পলিটিশিয়ান যিবিলাক মন্ত্ৰী আছে আৰু 10th হাউস হৈছে সমগ্ৰ 10th হাউস হৈছে সমগ্ৰ গভৰ্নমেন্ট উচ্চ পদবী যিসকল আছে না হা এমএলএ 10th হাউসৰ কথা আহে যে সৰকাৰৰ যেটো মানে কাম কাজ বিলাক ৰাষ্ট্ৰপতি হওক প্ৰধানমন্ত্ৰী হওক মুখ্যমন্ত্ৰী হওক অধ্যক্ষ যেটো আছে স্পিকাৰ কয় যে পদবী প্ৰশাসনীয় ব্যৱস্থাৰ মূল মুৰব্বী এনেকুৱা বিলাক যিবিলাক আছে আইজি ডিআইজি এইবিলাক যিবিলাক টপ ৰেটেড মানে অথৰিটিজ যিবিলাক আছে বা ৰাষ্ট্ৰীয় সন্মান আছে বা যিবিলাক দেশৰ মূল ব্যক্তি যত মানে অভিজাত শ্ৰেণীৰ ব্যক্তি হাই কোৱালিফাই ক্লাস পারসন আম্বানি নিচিনা ব্যক্তি ঠিক আছে মাৰ্চ is start আৰু ৰিলেশন আছে কোট 5th হাউসত মানে তাৰ মানে কথা হল যে পলিটিশিয়ান মন্ত্ৰীৰ লগত দুটৰ লগত এম্বেছেডৰ যিবিলাক হৈ থাকে হেতৰ লগত তেতিয়া হলে এইখিনি ব্যক্তিয়ে ফুল সাপোর্ট পাব তাৰ মানে যে গভৰ্নমেন্টখনত সৰকাৰখনত উচ্চ পদবী বিষয়া প্ৰশাসনিক বিষয়া যে হাই কোৱালিফাইড মানে স্পিকাৰ সবে তেতিয়া হলে প্ৰতিজন মন্ত্ৰীক শাসকক সাপোৰ্ট দিব আমি দেখি আছো
ফুল সাপোর্ট পাও ফুল অথরিটি দিব যে করা পুরা স্বতন্ত্র ঠিক আছে কারণ ফার্স্ট হাউস লর্ড মার্স নিজে আছে আৰু দ্বিতীয় কথা আমি মার্সক যেতিয়া আমি 8 হাউসৰ লর্ড আৰু 8 হাউসৰ কনস্টেলেশনত আছে গতিকে আমি যদি 8 and 5th হাউসৰ লগত ৰিলেশন মানো তেতিয়া 8 হাউসতে সদায় লোকসান সমস্যা পীড়া দুৰ্ঘটনা আৰু 8 হাউসতে তোমাৰ ধনৰ লস বুজায় এখন দেশৰ ক্ষেত্ৰত কি হ'ব হেতু ঘাটি বাজেট হ'ব ডেফিচিয়েন্সি হ'ব বেলেগৰ পৰা ধাৰ লোৱা হ'ব মানে তেতিয়া হলে 8 হাউস মার্সে যেতিয়া 5th হাউসৰ লগত গুড এসপেক্ট বনালে তাৰ মানে কি হ'ব এই কি পলিট যিসকল মানে মন্ত্ৰী মুডাগৰ আছে তেতিয়ালে ইয়াতে ধাৰৰ সুবিধা পাব বেলেগৰ পৰা অবাঞ্ছিত ধনৰ সুবিধা পাব unexpected gains কাৰণ 8th হাউস হৈছে ধাৰ বেলেগৰ পৰা পইচা লয় তাৰ মানে কি হ'ব আৰু মানে তোমাৰ 5th হাউস হৈ গল ন এটো গুড ৰিলেশন যেটো বনাইছে তাৰ মানে ধাৰ লব পাৰিব ঋণ দিব পাৰিব অস্বাভাৱিক কিছুমান লাভৰ আগমন হ'ব আৰু হেতু ফাইদা কোনে পাব অসমৰ বিপৰীতে পাব মন্ত্ৰী মুডাগৰ বিলাক কাৰণ 5th হাউস হৈছে তাৰ লগত এই বিষয় বিলাক এটা সহায় কৰিব অস্বাভাৱিক লাভ উপাৰ্জন কৰিব যদি এডভার্স এসপেক্ট হলতে তেতিয়ালে তাত বাধা হলেতেন এতিয়া মানে সাপোর্ট কৰিলে সাপোর্ট গুড এসপেক্ট গুড রিলেশন ঠিক আছে আৰু তেনেকে 8th হাউসতে যেটো আছে যেটো দুৰ্ঘটনা আঘাত বা হত্যা সেই বস্তুটো থাকে হয়না আৰু হি আছে 10th হাউসত মানে গভর্নমেন্ট আৰু 5th হাউস আছে অৰ্থাৎ মন্ত্ৰী মুডাগৰে যিসকল শাসক আছে শাসক গোষ্ঠীটো যিবিলাক মিনিষ্টাৰ্স আছে তেওঁলোকে তেতিয়াহলে ধৰণৰ কোনো সমস্যা মানে অশান্তিৰ যেটো আছে হেতু ভয় কৰিবলৈ দৰকাৰ 8th হাউস দুৰ্ঘটনা আঘাত অশান্তি সমস্যা পীড়া আৰু 5th হাউস মানে হেতু এটা সহায় কৰিব হেতক বেনিফিশিয়াল হেতু বেনিফিশিয়াল হ'ব হেতু হে সাপোর্ট কৰিবলৈ ল'ব আৰু ঘাটি বাজেটতো সুবিধা পাব আৰু অলৰেডি দেখিছো আমি যে ধাৰ ঋণ লৈ আছে কিন্তু হলো হেতৰ মানে সবে ইয়েস কোট দেশৰ ইকনল দেশৰ ঘাটি মানে ঘাটি হৈছে হেতু হল ইনকাম এটো হৈছে আউটকাম এটো মানে লস্ট সেকেন্ড ঠিক আছে ই কোট আছে মার্স 10 হাউসত আছে 10 আছে কমপ্লিট গভর্নমেন্ট ওকে কমপ্লিট গভর্নমেন্ট রিলেশন কার লগত গুড রিলেশন আছে ভেরি ক্লোজ 5th হাউসৰ লগত তাৰ মানে কি হৈ যাব যে ঘাটি যেটো গভর্নমেন্টৰ ঘাটি হৈছে ঘাটিটো গভর্নমেন্টলৈ গৈছে গভর্নমেন্টে তাত সেই সকলে বেনিফিট পাইছে মন্ত্ৰী বিলাক আৰু সানো আছে কিন্তু 12th হাউস ওতে ইনভেস্টমেন্ট সেই ঘাটি যেটো হেৰি হৈছে সিহঁতৰ পকেট গৰম হৈছে কাৰণ যদি হয় 5th 8 12 হাউসে সদায় মানে কৰাপ্ট মনি বুজায় সিক্ৰেট মনি বুজায় সিক্ৰেট লভ এফেয়াৰ্স বুজায় সিক্ৰেট বেড মানে প্লেজার বুজায় বুজিছে গতিকে হি ভেরি ক্লোজলি কানেক্টেড উইথ ঠিক আছে আৰু 10th হাউস হৈ গল তো মানে যি সকল হাই ক্লাস থাকিলে হেখিনিও মানে হি ভাল জ্ঞান হি পাব তাৰ পৰা ঠিক আছে এতিয়া তোমাৰ আৰু আমাৰ মিটাৰটো আছিলে লগ্নটো ভেনাস আৰু মাৰ্কাৰী লগত অলৰেডি আমাৰ হৈ গল কোনে কি বনালে হেতু সাপোর্টিং আমি পাই গলো ওকে ঠিক আছে এতিয়া আমি বেড এসপেক্টৰ কথা আলোচনা কৰিম যেটোৱে নেকি এই প্ৰবলেম ক্ৰিয়েট কৰিব পাৰে সেই বস্তু আলোচনা কৰিম কাৰণ মার্স ইজ দা রুলার ঠিক আছে আৰু স্যাটার্ন আছে মার্সৰ কনস্টেলেশনত কোন আছে স্যাটার্ন 11 আৰু 10 হাউসৰ লর্ড যদি আমি মানে
simply আমি apply কৰো 11 house is the house of gain হা আৰু 11 house যেটো থাকে হিটুৱে দেশৰ পাৰ্লিয়ামেন্ট বুলি কথা কয় পাৰ্লিয়ামেন্ট state assemblies লোকসভা district পঞ্চায়ত এইবিলাক যিবিলাক মানে board আছে হেবিলাকো বুজাই সৰকাৰি পৰিকল্পনা আইন এনেকুৱা বিলাক বুজাই হি ফুলফিলমেন্ট কৰা কি আছে 11 হাউস যেটো গেইন আৰু লাভ প্রফিট হেনা শান্তি ঠিক আছে বন্ধুত্বপূর্ণ সম্পর্ক সেই বস্তুবিলাক হি কোড আছে 10 হাউসত সেটার্ন দুইটা হাউসৰ লর্ড আছে হি এভিল এসপেক্ট কৰিছে কাক একদম ক্লোজলি সোয়া কৰিছে হি লগ্ন মানে অসম ঠিক আছে তাৰ মানে অসমৰ যেটো প্ৰগতি লাভ সেই বস্তুটো হোৱাৰ ক্ষেত্ৰত গভৰ্নমেন্টে বাধা দিছে সরকারের কারণে অসমৰ উন্নতি নহয় লাভৰ ঘৰত নাই অসম মানে সমগ্ৰ অসমীয়া জাতিটো কাৰণ ই ডিস্টার্ব দিছে না হয় না 29 ডিগ্ৰী আছে আৰু হেতু আছে 24 ডিগ্ৰী 5 ডিগ্ৰী ডিফারেন্স 5 ডিগ্ৰী ডিফারেন্স গতিকে মানে যেটো গেইন যে অসম ইয়াৰ পৰা লাভান্বিত হ'ব নেকি যে অসমৰ যেটো সরকার যেটো সিস্টেমে অসমখনক আগুৱাই লৈ যাব নেকি তাৰ কাৰণে তো গভৰ্নমেন্ট তৈয়াৰ হয় কিন্তু সেটার্ন 11 হাউসত যেটো হেৰি আছে লর্ড হিচাপত ডিজার্টেন পলিসিস যিবিলাক বনাব মানে কোনে বনাব গভৰ্নমেন্টে ঠিক আছে হেতুৱে অসমখনক বাধা দিব পিছুৱাই লৈ যাব ঠিক আছে আৰু সেটার্ন অলৰেডি মার্স কনস্টেলেশনত আছে ঠিক আছে মার্স কোড আছে 10 হাউসত মানে ৰিজাল্ট কোড আৰু মার্স আছে 8 হাউসৰ লর্ড মানে এই ঘাটি আৰু ফাকি মাধ্যমত গভৰ্নমেন্টৰ অসম পিছুৱাই গুছি যাব সমগ্ৰ কিন্তু গভৰ্নমেন্ট স্থিৰ থাকিব লজিক বুজি পাইছা 11 তোমাৰ 10 আৰু 11 যেটো আছে 10 হৈছে গভৰ্নমেন্ট হৈ গল সমগ্ৰ সরকারখন যত অথৰিটি বলা বস্তুটো মানে থাকে যিমান সব মানে প্ৰশাসনিক যিবিলাক টপ লেভেলৰ থাকিব মানে চিফ মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ্স স্পিকাৰ্স ৰাষ্ট্ৰপতি যি হক সব গভৰ্নমেন্টৰ যিবিলাক হাই কোৱালিটি থাকে আৰু মেইনলি কমপ্লিট গভৰ্নমেন্টখন সেইখন আছে কোট 10 হাউসত আৰু এসপেক্ট কৰিছে কোট লগ্ন কোন অসম মানে কোন সমগ্ৰ অসমীয়া জাতি অসমখনত কি কৰিছে বাধা দিছে ঠিক আছে মানে কি প্ৰগ্ৰেছ নহয় গভৰ্নমেন্টৰ দ্বাৰা হা আৰু ফাইনালি ডিজায়াৰ ফুলফিলমেন্ট বিলাকো নহয় উদ্দেশ্য বিলাক নহব আৰু এটো এই 11 হাউস হৈছে যিবিলাক পলিচিছ জনসাধাৰণৰ কাৰণে কৰা যিবিলাক নিয়ম থাকে নীতি সেইবিলাকো তেতিয়াহলে ফুলফিল নহয় আৰু ফাইনালি সেটার্ন আছে মার্স কনস্টেলেশনত মার্স আছে লগ্ন আৰু 8 হাউস বহি আছে কো 10 হাউস গভৰ্নমেন্টৰ ঘৰত বহি আছে 8 হাউসে কি আছে না তো 2 নম্বৰী কৰি ঘাটি মানে পইচা সুদ ধাৰ লৈ চলি থাকিব আৰু অসমক মানে দবাই থাকিব কি মতলব তেতিয়া হলে যদি এজন ব্যক্তিৰ ক্ষেত্ৰত হয় কি বুজা যাব যে আসলতে তা চাকৰি কাৰণে তাৰ একো উন্নতি আৰু তা চাকৰি চলি থাকিব কিন্তু সদায় আনএক্সপেক্টেড প্ৰবলেম বিলাকে ফেস কৰি থাকিব কিহৰ কাৰণে চাকৰি কাৰণে কোনে কি এতিয়া কিহৰ মানে কোনে অসমে হা কোনে অসমে কৰিব কাৰ কাৰণে গভৰ্নমেন্টৰ কাৰণে উন্নতি নহয় তাৰ है ना তাৰ উন্নতি নহয় বুজি পাইছ কথাটো আৰু অলৰেডি আমি দেখিলো যদি এই কথাটো আৰু ফাইনালি যদি আমি চাও তেতিয়ালে তুমি দেখিবা যে সেকেন্ড হাউস আছে ইনকাম সেকেন্ড এন্ড 11 লাগি আছে তাৰ লগত 6 আছে মানে ধাৰ ঋণ লব পাৰে
ধাৰ ঋণত কিন্তু ঠিক আছে ল'ব পাৰিব তাৰপিছত 7 হাউস যদি আমি তোমাৰ মেৰিজ ৰিলেশন ধৰো 6th হাউস তেতিয়ালে আমি ডাইভোর্স ধৰিম ঠিক আছে মেৰিজ ৰিলেশন কি কৈছে যে বাকি বিলাক যিবিলাক হেৰি আছে মানে যিবিলাক জনসাধাৰণৰ কাৰণে বনোৱা যিবিলাক পাব্লিক হেৰি আছে সেইবিলাক তেতিয়ালে কি হ'ব 6th হাউস লছ হৈ যাব ঠিক আছে তাৰপিছত 11 হাউস যদি গেইন সেকেন্ড হাউস ইনকাম হয় 12 হাউস তেতিয়ালে কি হ'ব লোকসান হ'ব ঠিক আছে আৰু তাত তোমাৰ 5th হাউস লাগি আছে ঠিক আছে 5th হাউস যদি পলিটিশিয়ান হৈ যায় ঠিক আছে গটে পলিটিশিয়ানৰ ওপৰত ব্যয় হ'ব আৰু যেনে মইতো ক'লো না 5th 8 যদি 12 আহে তেতিয়ালে এটো তোমাৰ মানে আনএক্সপেক্টেড যিবিলাক নহয় মানে কৰাপশন আনএক্সপেক্টেড প্ৰবলেম হয় আৰু 5th যদি 7 8 আৰু 12 আহে তেতিয়ালে ৰেপ আৰু মাৰ্কাৰী হৈ গ'ল ডুৱেল প্লেনেট এবাৰ নহয় কেইবাবাৰো মানে দহান্তৰ আৰু সেই ঘটনাবিলাক আৰু এটা বস্তু দেখিছো 9th হাউস হৈছে ফাদাৰ 12 হাউস হৈছে লস মানে পিতৃস্থানীয় ব্যক্তি যত মানে সম্পদ বুলি ক'ব পাৰি তেনেকুৱা ব্যক্তি মৃত্যু হ'ব সোৱা 3/2/2021 ৰ পৰা হেখিনি আৰু ফেব্ৰুৱাৰী পিছতে বিপিন ৰাৱত বা এনেকুৱা ধৰণৰ ভাল ব্যক্তি গটিকে থাৰ্ডটো হ'ল এইটো আৰু তোমাৰ মানে এইখিনি এনেদৰে আমি প্ৰেডিকচন বিলাক কৰিব পাৰো এই কাৰণে আমি এইখিনি প্ৰেডিকচনটোত এইখিনি ললো কেৱল গুড এস্পেক্ট হি সাৰ্টেনলি প্ৰকৃতিয়ে তাৰ ঘটনা হি দেখুৱাব লাগে আমাক সাইন্টিফিক মানে থিওৰি আৰু প্ৰপাৰ এনালাইসিস ঠিক আছে আমি কি আলোচনা কৰিলো মাৰ্চৰ ভেনাছৰ সেটাৰ্নৰ এই তিন আৰু লগত মাৰ্কাৰী কৰিলো হেনা গটিকে তোমাৰ দশান্তৰ দশা আৰু মাৰ্চ লাগি আছে গিটা মাৰ্চ লাগি আছে that means আমাৰ যেটো থিওৰি তো ক্লিয়াৰ এবাৰ তোমাৰ এই আৰম্ভ হৈ গৈছে যুদ্ধ আৰু সংগ্ৰাম তাৰ মানে অসম ভাৰতবৰ্ষটো কাৰণ ইমান ডিফাৰেন্স নাহে তোমাৰ মানে দেহে এবাৰ যুদ্ধ সংগ্ৰাম আৰু চৰকাৰৰ যেটো বিষয় বিলাকক লৈ ই চলি থাকিব গভৰ্ণমেন্টে থাকি যাব মন্ত্ৰীৰ লাভ হ'ব বাকি অসমৰ সোৱা একো উন্নতি নাই কিয়নো যদি সেকেন্ড হাউসৰ লৰ্ড যদি ভেনাসে যদি লগ্নক গুড এস্পেক্ট কৰিলে হেতেন বা যদি মাৰ্চকো গুড এস্পেক্ট কৰিলে হেতেন তেতিয়া হলে অসমৰ ইনকাম উপাৰ্জন ৰেভিনিউ বাহিলে হেতেন না ভেনাস আৰু মাৰ্চৰ কনজাংশন মানে ওচৰত আছে না লগ্ন সোৱা ডিফাৰেন্স হিউজ গ্যাপ আছে ভেনাস 15 ডিগ্ৰী 82 আছে ইয়াৰ ডাবল আৰু মাৰ্চ 5 ডিগ্ৰীত আছে সোৱা more than 10 ডিগ্ৰী গতিকে হি একো কৰিবগে নোৱাৰে ঠিক আছে কিন্তু তাৰ বিপৰীতে কাৰ লগত গুড এস্পেক্ট কৰিলে মাৰ্কাৰী লগত গুড এস্পেক্ট কৰিছে ক'ত হিয়েতি এনজয় আৰু হে কৰিব ব্যয় কৰিব খৰচ কৰিব 12 হাউস ব্যয় হেতৰ ইনভেষ্টমেন্ট বনিব কাৰ থাৰ্ড এন্ড 6th হাউসৰ এই দুটা ঘৰৰ লগৰ যি মাৰ্কাৰী ৰিলেশন বনাইছে সেই গিটাৰ উন্নতি হ'ব হেতৰ ইনকাম হ'ব চাব পাৰা থাৰ্ড হাউস হৈছে প্ৰতিবেশী লগত সম্পৰ্কত দ্বাৰা পইচা আহিব আৰু থাৰ্ড হাউস হৈছে ইন্টাৰনেট সোশ্যাল মিডিয়াত পইচা আহিব ৰেল ট্ৰেইন আৰু তোমাৰ এবাৰ থাৰ্ড হাউস আছে না মাৰ্কাৰী আছে গটি ইন্টাৰনেট কমিউনিকেশন এবাৰ 5G আহি যাব ইনকামৰ ৰাস্তা ট্ৰেইন ৰেল এইবিলাকৰ ডেভেলপড হ'ব কাৰণ থাৰ্ড হাউস is the house of communications মানে transpiration social internet আৰু 6th house is the house of actually eto employee বুজাই হেতু কৰ্মচাৰী not general people
6th হাউস হেতৰ দৰমহা বাঢ়িব ইন্ডাস্ট্রি বা পইচা ওলাব পাৰে পইচা ওলাব সেকেন্ড হাউসটো আৰু 7th হাউসটো পাব্লিক পলিচিজ বনাব কিছুমান কৰ্মচাৰী যত কৰ্মচাৰী পাও পইচা ওলাব টেক্স বাহিলে কাপোৰ 12% ইন্ডাস্ট্রি বুলি কৈছে ৰোগ বেমাৰ নামতো পইচা হ'ব পাৰিব and second house good relations with 6th house the house of disease আৰু second house is connected 6th house হলে he ধাৰত পায় পইচা ধাৰত পায় he আৰু হেভাগে শত্ৰুৱে টাং বাংগাই থাকিলে পইচা ওলাব কাৰণ 6th house is the enemy litigation হয়না গতিকে সেই বস্তুটো তাৰ পৰা বস্তুটো 6th হাউসৰ পৰা সেই বস্তুটো আহিব আৰু 7th হাউস তো পলিচিজ পাব্লিক হৈ গল না যাৰ লগত ইন্টাৰমিডিয়েট মধ্যস্থতাকাৰী বিষয় হিচাপে যিবিলাক কাম হয় তাৰ পৰাও তাৰ সেইখিনি হ'ব সৰকাৰি হেৰিয়াৰ লগত এমপ্লয়ি লগত যিবিলাক আছে আৰু থাৰ্ড হাউস মিডিয়া ঠিক আছে গতিকে এইখিনি ঠিক আছে আৰু সেটাৰ্নৰ যেটো এভিল এসপেক্ট আছে না সেইখিনি সেই 11 আৰু 10 হাউসৰ সিগনিফিকেটৰ যি আছে সেই ঘটনাবিলাকে অসমখনক ডুবাই ৰাখিব বাধা দিব উন্নতি আৰু হেতু কোন পালো 11 হাউস পাৰ্লিয়ামেন্ট হক বা কিবা হক যিবিলাক পাব্লিক হেৰি থাকে না ডিস্ট্ৰিক্ট পঞ্চায়ত বোৰ্ড এই বস্তুবিলাক যিবিলাক আছে লোকসভা ৰাজ্যসভা সৰকাৰি যিবিলাক পৰিকল্পনা আছে আইন কিছুমান যিবিলাক আছে আন্তৰাষ্ট্ৰীয় সম্পৰ্ক যিবিলাক বনে কোম্পানী যিবিলাক হয় 11 হাউস হৈছে ক্লাব এণ্ড সোসাইটিজ গতিকে যিবিলাক সংগঠন আছে হা হি বস্তুবিলাক যত নেকি দেহৰ স্বাৰ্থ লেনদেনৰ স্বাৰ্থ জড়িত হৈ আছে যত লাভৰ কথা আছে হেতু কিন্তু অসমে নাপায় ঠিক আছে আৰু বাকি 10th হাউস আছে কমপ্লিট গভৰ্নমেন্ট আৰু যেটো কনস্টেলেশন আছে মার্স হেতু আছে 10th হাউসত আৰু হেতু অসম আছে আৰু এটো মানে যেটো মানে ঘাটি লোকসান যেটো হয় না মানে অসমৰ ঘাটি আৰু লোকসান হয় গভৰ্নমেন্ট চলি থাকিব গভৰ্নমেন্টে সরকার পক্ষই অসমক উন্নতি হবলৈ নিদিয়ে আৰু ফাইদা হেতু থাকিব কাৰণ কেলেনো এটো কনস্টেলেশন হিয়াকো গভৰ্নমেন্টতে আছে যদি মার্চটো যদি ইয়াত নাথাকি 11 থাকিলেও ঠিক আছে যদি মার্চ ইয়াত নাথাকি 12 থাকিলে তেতিয়া লোকসান হৈ গলেতেন গভৰ্নমেন্টৰ কিন্তু 10 হাউসতে আছে অটুট থাকিব হেতি কৰাপশন কৰিও হি লাইনত থাকি যাব গভৰ্নমেন্ট বনি থাকিব সেই কথাটোই কৈ আছে ঠিক আছে আৰু তেনেকে বাকি সেই কথাটো মানে নাই গতিকে এটো বুজা গল কথাটো এইখিনি এটো এনেদৰে সিস্টেমেটিক্যালি কামবিলাক কৰিব পৰা যায় বুজিছেনে আৰু এখন চাৰ্টত আমি যদি এষ্ট্ৰোবাস্তু ৰেমেডি ইউজ কৰো এটা গুড এসপেক্ট আছে হেতু হৈ গল 4th হাউস লৰ্ড মুন আছে লগ্নৰ লগত গুড এসপেক্ট কৰিছে কিন্তু কথা হল কি 4th হাউস that not connected আৰু মুনো not connected একো কাম নিদিয়ে কাৰণ এটো হল promise of the event or incident আৰু সেই বস্তুটো তেতিয়া হ'ব যেতিয়া তাৰ দশান্তৰ কালে নিৰ্দেশ দিব না মুন ৰিলেটেড না 4th হাউস ৰিলেটেড সো এষ্ট্ৰোপাস্তু ৰেমেডি কৰি লাভ একো হেৰি নাই আৰু এই বস্তুটো যদি হেতু কথা হল হেতু একো নাই যদি ইয়াত ৰিমেডি কৰিব পৰা যায় ট্ৰিটমেন্টৰ কাৰণে তেতিয়া হলে এটা কাম কৰিব পাৰে যেটো কাৰণে তাৰ প্ৰফেশনাল কেৰিয়াৰ হিকিনি কি হবনা হৈছে সেটাৰ গলে শিফাই দিলে হৈ যায় হা শিফাই দিলে হৈ যাব তাক সেটাৰৰ ব্ল্যাক আইটেমস পুৰাণিক মেচিন দ্ৰব্য বা মানে নন্দী যিকোনো যদি ওয়েস্ট পোর্শনত ওয়েস্টৰ ফালে যদি তাক এস্টাবলিশ কৰি দিব পাৰে স্যাটাৰডে অস্পিচিয়াস মেথড তেতিয়া হলে তাৰ কষ্ট বহুত গুণে কমি যাব আৰু এসপেক্ট সব বতাই আছে না দখন্তৰ পৰা বাদ দিয়া আৰু নেচাৰ যেটো ৰুল হেতু সোৱা
যিটো চাৰ্ট ড্ৰ কৰিছো যিটো প্লেনেটাৰী গুড এক্সপেকশন বনি আছে ঠিক আছে তো দহা সেইটো চলি আছে আৰু সেইকেইটা হাউছে সিগনিফিকেটত লৈ আছে সিস্টেমটোত মোৰ আটাইখিনি সাইন্টিফিক সিগনিফিকেটৰ লেভেলত তুমি প্ৰেডিকচন কৰিব পাৰা বাকি এসপেক্ট থিওৰিত কৰিব পৰা যায় দুইটা হেৰি কামত আহে কাৰণ যিকিটা আমি আলোচনা কৰিলো যিকিটা এক্সপেকশন আছে আৰু যিটো মাৰ্চ তাত আমাৰ মেজৰ প্লেনেট গিটাৰ যিকিটো হেৰি চলি আছে মাৰ্চক তো লগ্নত আমি গম পালো তো ভেনাস আৰু মাৰ্কাৰী আছে আৰু সোৱা ভেনাস আটাই গিটা ইয়াটো এক্সপেক্টটো হেগিটা প্লেনেটে উল্টাই পুল্টাই তাৰ লগত জড়িত আছে যদি মুনৰ হেই থাকিলে হেতেন ধৰা দহা থাকিলে হেতেন তেতিয়া 4th হাউস লৰ্ড আছে 5th হাউসত ঠিক আছে আৰু মুনৰ যিটো এক্সপেক্ট আছে লগ্নত তেতিয়া হলে কিন্তু এগ্ৰিকালচাৰৰ মাধ্যমত 5th হাউস তোমাৰ হ'ব ধৰা সন্তান 5th হাউস হৈ গল এটা সন্তান তেতিয়া ইয়াৰ সন্তান কোন হ'ব নিউ জেনাৰেশন ইয়ংগাৰ জেনাৰেশন গতি ইয়ংগাৰ জেনাৰেশন যদি এস্টাব্লিশমেন্ট হৈ যায় এগ্ৰিকালচাৰ সেক্টৰত তেতিয়া অসমৰ উন্নতি হ'ব বা বিল্ডিংস যদি বনায় এনিৱে কনস্ট্ৰাকশনস কিবা যদি হেৰি হয় ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণ 4th হাউসে বিল্ডিং কনস্ট্ৰাকশন ইনফ্ৰাষ্ট্ৰাকচাৰ বুজায় আৰু বাস্তু বুজায় বাস্তু ভিজিট যদি কৰা 4th হাউস এ থাকিব সব বড় মোৰো 4th হাউস যদি আছে গতি হেতু যদি হলতেন তেতিয়া হলে অসম আগবাঢ়ি গলেতেন আৰু সেকেন্ডলি আৰু এটা কথা হল কি তোমাৰ সোৱা ভেৰি বেড লাক মিসফৰচুন ভেনাস সৰি মুন আছে ভেনাস কনস্টেলেশনত 2nd 7 আৰু 11 ডট মানে হিউজ বেনিফিট পালাই দিন কাৰণ ইনকামৰ ঘৰত 7th হাউস হৈছে পাবলিক পলিচিজ বিলাক বনিলে হেতেন পাবলিক বিলাক হেৰি গলদিন আৰু 11th হাউস the house of gain so it's the best combination হৈ গল কাৰণ 4th হাউস লৰ্ড যদি হেৰি হয় যদি তোমাৰ হাউসহোল্ড প্ৰপাৰ্টিজ হয় তোমাৰ যদি হাউসহোল্ড প্ৰপাৰ্টিজ থাকে মাদাৰ প্ৰপাৰ্টি থাকে তাক তুমি সন্তানৰ নামত মানে ব্যৱহাৰ কৰি তোমাৰ ইনকাম কৰিব পাৰা তুমি 11 হাউসত আছে all of these gen lastত গৈ ফুলফিল হৈ যাব তাৰ ৰিজাল্ট আৰু ইনকাম আহি গল তাৰ হৈ গল মুঠতে যি কৰক লাষ্টত তাৰ ৰিজাল্ট ভাল